মোৰ কথাটো হ'ল যে আপুনি এই 11 চনৰ পৰা 4 বাৰৰ বিধায়ক হোৱা মানুহজনে যিখিনি আপুনি ৰাইজৰ সেৱা কৰিম বুলি আপুনি ৰাজনীতিলৈ আহিছিল, আপুনি কিমানখিনি মানুহক সেৱা কৰিব পাৰিলো বুলি ভাবে? আপুনি কিমান মানে সফল বিধায়ক বুলি আজিৰ দিনত একজেক্টলি নিজক আপুনি গণ্য কৰা? ৰাইজে আপোনাক কি চাৰ্টিফিকেট দিছে বা আগন্তুক দিনত দিব সেইটো ৰাইজৰ বিচাৰ। মই আপোনাক নিজে সুধিছোঁ, আপুনি নিজে মানুহৰ সেৱা কৰিব বিচৰা স্বপ্ন দেখা এজন কৈশোৰতে তেনেকুৱা বিভোৰ হোৱা মই যুৱকক আজি এই পৰ্যায়ত যদি মই উপনীত হোৱাটো দেখিছোঁ, পাইছোঁ, অসমৰ মানুহক মই সেইটোকে জনাব বিচাৰোঁ যে আপুনি কিমানখিনি এই ক্ষেত্ৰত সফল বুলি নিজকে বিবেচনা কৰে? এই ক্ষেত্ৰত ক'বলৈ হ'লে মোৰ বিগত 15 বছৰৰ সফলতাহে ক'ব লাগিব। এইটো নতুন টাৰ্মটো জাষ্ট আৰম্ভ হৈছে। 15 বছৰৰ বাগবৰৰ মই যিদিনাখন বিধায়ক হৈছিলোঁ 2011 চনত, 11 চনত গোটেই বাগবৰ সমষ্টি এটা বিধ্বস্ত সমষ্টি আছিলে। মাত্ৰ 19 কিলোমিটাৰ ভঙা চিঙা ৰাস্তা, 7খন পকী দলং, মাত্ৰ এখন গাঁৱত বিদ্যুৎ সংযোগ আছিলে আৰু প্ৰতিখন গাঁৱতে নদীৰ ভাঙোন সাংঘাতিক প্ৰলয় সৃষ্টি কৰিছিলে। আজি আফটাৰ দিছ 15 ইয়াৰ্ছ মই আজি যদি উভতি চাওঁ, আই ফিল কণ্টেণ্টেড, আত্মসন্তুষ্টি অনুভৱ কৰোঁ। সেই বাগবৰত য'ত মাত্ৰ 19 কিলোমিটাৰ ভঙা চিঙা ৰাস্তা আছিলে, তাত মই 500 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছোঁ যোৱা 15 বছৰে। পাৰ্মানেণ্ট এৰিয়া, চহৰ অঞ্চল, যি চহৰ অঞ্চলত ভৰি থ'ব নোৱাৰি, চাইকেলেৰে যাব নোৱাৰি, দিল্লা ৰাজা চাহ 15 বছৰ আছিলে, হামিদ চাহ 10 বছৰ আছিলে, 25 বছৰ তেওঁলোকে কণ্টিনিউৱাছ আছিলে। সেই বাগবৰত যোৱা 15 বছৰত মই 500 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছোঁ, 161খন পকী দলং নিৰ্মাণ কৰিছোঁ, প্ৰতিটো গাঁৱত নহয় প্ৰতিটো পৰিয়ালত বৈদ্যুতিক সংযোগ দিছোঁ। শিক্ষাৰ পয়ালগা অৱস্থা আছিলে মই যিদিনা বিধায়ক হৈছিলোঁ। এলিমেণ্টেৰী স্কুলত 1400 টিচাৰৰ পোষ্ট ভেকেণ্ট আছিলে, 100তকৈ অধিক জিৰ' টিচাৰ স্কুল আছিলে, 200মান ছিংগল টিচাৰ স্কুল আছিলে। আজি মই যোৱা 15 বছৰত মানে গোটেই অসমৰ ভিতৰত হায়েষ্ট আপোনাৰ তাতেই হায়েষ্ট দুৰ্ভাগ্যজনক পৰিৱেশটো আছে। আৰু মই তেনেকুৱা এটা প্ৰশ্ন কৰোঁতে বোধহয় 13, 14, 12, 13, 14 এনেকুৱা হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে শিক্ষামন্ত্ৰী। মই সেইদিনাখন বিধানসভাত আপোনালোকৰ ৰেকৰ্ডতো থাকিব, মই এটা কম্পেৰিজন কৰি কৈছিলোঁ যে শিৱসাগৰত এখন স্কুল, 7জন ছাত্ৰ 11জন শিক্ষক আৰু মোৰ তাত 400 ছাত্ৰ 1জন শিক্ষক। আপুনি এজন দক্ষ মন্ত্ৰী এই বৈসাদৃশ্য কিয় দেখিবলৈ পাইছোঁ? This is the first time in the history. আপুনি কৈছিল আপুনি হিমন্ত বিশ্ব শৰ্মাই মাফ খুজিছে, মই ক্ষমা খুজিছোঁ আৰু অতি সোনকালে মই এই সমস্যাৰ সমাধান কৰিম। আৰু এটা অৰ্ডাৰত 800 টিচাৰ নিয়োগ কৰিছিলে মোৰ সমষ্টিত, ইন ছিংগল অৰ্ডাৰ। আজিও শিক্ষকৰ অভাৱ আছে 2-300। তাৰপিছত শিক্ষানুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰা, ভাতনাবাটিৰ দৰে এটা পঞ্চায়ত 40 কিলোমিটাৰ বেকাৰ দৰ, 40 বৰ্গ কিলোমিটাৰৰ এটা অঞ্চল, মাজেদি দুটা নদী গৈছে, এটা হাইস্কুল নাছিলে, যাৰ ফলত এম ই স্কুলৰ পিছত মানুহবোৰে ল'ৰা ছোৱালী ড্ৰপ দিছিলে, বিশেষকৈ ছোৱালী। এতিয়া সেই ভাতনাবাটিত মই সগৌৰৱে ক'ব পাৰোঁ 3খন হাইস্কুল। মই যোৱা 1500খন হাইস্কুল নিৰ্মাণ কৰিছোঁ, 14খন এম ই স্কুল, এখন মডেল ডিগ্ৰী কলেজ, বহুকেইখন এল পি স্কুল, যিবোৰ অঞ্চলত স্কুল নাছিলে এইবোৰ স্থাপন কৰিছোঁ, হস্পিটেল স্থাপন কৰিছোঁ, প্ৰতি ঘৰে ঘৰে কাৰেণ্ট দিছোঁ, নদীৰ গৰাখহনীয়া মোটামুটিভাৱে যথেষ্টখিনি কণ্ট্ৰলত। এতিয়া আৰু সেই হাহাকাৰ নাই, ক'ৰবাত অলপ অলপ ভাঙিছে। এতিয়া মোটামুটি আপুনি ক'ব বিচাৰিছে আপুনি নিজে হেপী? যিকোনো এজন যাওক, মই ভাবোঁ দেয়াৰ ইজ গ্ৰেট চেঞ্জ। আৰু যাৰ ফলতে চেঙা সমষ্টিৰ মানুহে খুব বিচাৰিছিলে, মোৰ আধা চেঙাত গ'লতো, তেওঁলোকে খুব বিচাৰিছিলে যে আপুনি আহক আমাৰ তাত, আপুনি একো কেম্পেইন কৰিব নালাগে, লাগিলে 2টা সমষ্টিতে নমিনেশ্যন দিয়ক, আপুনি ঘোষণা কৰক যে যি সমষ্টিৰ পৰা শতাংশ হিচাপে হায়েষ্ট ভোট দিব সেই সমষ্টিটো মই ৰাখিম, তথাপি আপুনি চেঙাত নমিনেশ্যন দিয়ক, মন্দিয়াতো দিয়ক, লাগিলে আমি আপোনাক হায়েষ্ট পাৰ্চেণ্টেজ দি জিকাম। কিন্তু মই নগ'লোঁ। আল্টিমেটলি এইটো এটা মানে চিটিংবাজি হ'ব, মই 2টাৰ পৰা জিকিম, 2টা সমষ্টিৰ মানুহে মোক আশা কৰি ভোট দিব, তাৰপিছত এটা সমষ্টি বাদ দি দিম। দিছ ইজ নট এ ৱাইজ ডিচিজন। সেইকাৰণে মই আপোনাৰ ব্যক্তিগত কথা মই শেষ কৰিব বিচাৰিছোঁ, অকণমান ৰাজ্যৰ প্ৰেক্ষাপটলৈ যাম। প্ৰথম এই পাৰ্টটোতে মই আপোনাৰ লগত শেষ প্ৰশ্নটো এটা কৰিছোঁ যে এই কথাখিনিৰ পৰা এটা মই অনুমান কৰিছোঁ আপোনাক মানুহে তাত কি হিচাপে গ্ৰহণ কৰিছে। এইমাত্ৰ আপুনি যিকেইটা কথা ক'লে, চেঙালৈকে যিহেতু আপোনাক ৰাইজে মাতিছিলে, আপোনাৰ বিৰুদ্ধে মন্দিয়াত যিকেইজন এইবাৰ প্ৰাৰ্থী হিচাপে আছিল, অত্যন্ত মই ভাবোঁ শক্তিশালী মানুহ আছিল। যদি আমি যেনেকৈ গৌৰৱ গগৈ, হিতেন্দ্ৰনাথ গোস্বামী, আমি যেনেকৈ যোৰহাট এটা টাফ ফাইট হ'ব বুলি আমি ভাবিছিলোঁ, তেনেকৈ মাইনৰিটি সমষ্টিবিলাকৰ ভিতৰত আপোনাৰ সমষ্টিটো তেনেকুৱা এটা সমষ্টি আছিল য'ত AIUDFৰ আটাইতকৈ ভোকেল বিধায়কজন মোটামুটি তাৰ পৰা আছিল, কংগ্ৰেছৰ আটাইতকৈ
মাইনৰিটি মানুহৰ ভিতৰত যিজনৰ এইটো ছাইডত নামনি অংশ মানে ফালে যাৰ আধিপত্য আছিলে সুকীয়া ৰূপত তেওঁ বিধায়ক সাংসদ হোৱা মানুহ তেওঁ প্ৰাৰ্থী হৈছিল তাৰপিছত আপুনি মানে আব্দুল খালেক ৰফিকুল ইছলাম আৰু শৰ্মান আলী আহমেদ একদম সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হ'ব বুলি চবেই ভাবিছিল ত্ৰিকোণীয়া যুঁজ হ'ব আগতে সকলোৱে তেনেকৈয়ে কৈ আছিল কিন্তু আপুনি তেওঁলোক দুয়োজনকে আপুনি পৰাস্ত কৰিছে ৰফিকুল ইছলাম নিজে বিধায়ক আছিল যিহেতু কিন্তু আপুনি তাৰ পৰা জয়ী হ'ল আপুনি মাইনৰিটি মানুহৰ নামনি অসমৰ তাৰমানে আপুনি অঘোষিত এতিয়া নেতা হৈ গৈছে নেকি সেইবোৰ মই নিজকে নাভাবোঁ অঘোষিত নে ঘোষিত মোৰ ইমান এটা এইবোৰৰ প্ৰতি ইণ্টাৰেষ্ট নাই নেতা হৈছোঁ নে নাই নেতা হোৱাৰ ইমান হাবিয়াসো নাই মই বিচাৰোঁ মানুহৰ প্ৰতি ন্যায় কৰা মানুহৰ উন্নয়ন কৰা মানুহৰ তেওঁলোকক নিদি আপোনাক কিয় নিৰ্বাচিত কৰিলে দ্যাট ইজ এ গ্ৰেট কুৱেশ্যন আপুনি চাওক মই আগতে জনীয়া বৰ বেছি মানে এই 70% অঞ্চলত মই যোৱা নাছিলোঁ নাজানিছিলোঁ বেছি এটা ধাৰণা নাছিলে আৰু এটা ধাৰণা আছিলে মোৰ উচ্চ ধাৰণা আছিলে যে জনীয়া সমষ্টিটো বহুত ডেভেলপ সমষ্টি কাৰণ তাত আতাউৰ ৰহমানৰ দৰে মন্ত্ৰী আছিলে ফখৰুদ্দিন আলী আহমেদৰ দৰে MP আছিলে তাৰপিছত খালেক শ্বাহ ৰকিবুল হাফিজ শ্বাহ আই থট ইট ৱাজ এ ভেৰি ডেভেলপ কনষ্টিটুৱেঞ্চি কিন্তু মই ইলেকশ্যনৰ 23 তাৰিখে নমিনেশ্যন দিয়াৰ পিছত যেতিয়া এই সমষ্টিটো ঘূৰিলোঁ নহয় মই তভত মানিলোঁ ৰাস্তা ঘাটৰ অৱস্থাৰ অতি দুৰৱস্থা ৰাস্তা ঘাট নায়েই ভঙা চিঙা ৰাস্তা দলং নাই দলঙৰ পৰা পৰি মানুহ মৰে মই একদম আচৰিত হৈছিলোঁ আৰু বোধ হয় তেওঁলোক দুজনক তেওঁলোকে উপেক্ষা কৰি মোক যে জিকালে তাৰ প্ৰধান কাৰণ হ'ল তেওঁলোকে ডেভেলপমেণ্ট বিচাৰিছে আজিকালি মানুহে অলৰেডি টেষ্টেড আৰু তেওঁলোকে মানুহে ডেভেলপমেণ্ট বিচাৰিছে ডেভেলপমেণ্ট এই ভাষণবাজি এইবোৰ মানুহে বৰ বেছি ভাল নাপায় টেঙাম এবাৰ বজাৰত বিকিব পাৰি এনেই মুখৰোচক গল্প কাহিনী কৰি এবাৰ মানুহক হৃদয় জয় কৰিব পাৰি কিন্তু স্থায়ী নহয় স্থায়ী হ'ব আপোনাৰ কৰ্ম গতিকে মানুহে বাগবৰৰ উন্নয়ন দেখি তেওঁলোককতো মই একো কাম কৰা নাই 70% মানুহৰ চিনিও নাপায় মোৰ কোনো ৱাৰ্কাৰ নাই সংগঠন নাই ইট ৱাজ এ মিৰাকল আৰু 15 দিন টাইম তেওঁলোকে বাগবৰৰ যি উন্নয়ন আপোনাক সেইকাৰণে সুধিলোঁ আপুনি তেওঁলোক এজন AIUDFৰ এজন কংগ্ৰেছৰ আৰু তাতকৈ যিটো ৱেভ আছিলে মাইনৰিটি কেণ্ডিডেট একচেপ্ট খালেক কোনেও হৰা নাই যিবোৰ মানুহ এতিয়া যিবোৰ জিকি আহিছে 18 জন তাৰ ভিতৰত 16 জন মানে এতিয়া যদি ভোট হয় 10,000 ওপৰ ভোট নাপায় মাইনৰিটি কেণ্ডিডেটক ভোট দিয়া নাই গৌৰৱ গগৈ চিফ মিনিষ্টাৰ বনাব লাগে বিজেপিক খেলিব লাগে তেনে প্ৰেক্ষাপটত মন্দি হাইজ দি অনলি কনষ্টিটুৱেঞ্চি য'ত এজন বহুত হেভি ৱেট আৰু কংগ্ৰেছৰ কেণ্ডিডেট হাৰিছে আৰু নিৰ্বাচনৰ আগত 6, 7, 8 এই 3 দিনত খালেক চাহাবে যে 85,000 ভোট পাইছে নহয় হি ৱাজ ইন দ্য থাৰ্ড পজিশ্যন 5 তাৰিখলৈ ৰফিকুল হাফিজ আছিলে ছেকেণ্ড পজিশ্যন 50-60,000 ভোট পাব ৰফিকুল হাফিজে খালেক 20ৰ পৰা 30,000 পাব এই 5, 6, 7, 8 এই 3 দিনত গোটেই অসমৰ যিটো হাৱা ৱেভ মাইনৰিটি এলেকাত সেই হাৱাটোৱেই 3 দিনত খালেক চাহাবক দ্বিতীয় পজিশ্যনলৈ লৈ আহিলে আদাৰৱাইজ হাফিজ ৰফিকুল ৱাজ ইন দ্য ছেকেণ্ড পজিশ্যন আচ্ছা ঠিক আছে ধন্যবাদ জনালোঁ আপোনাৰ এই ব্যক্তিগত কথাখিনি নিজেও জানিলোঁ দৰ্শকসকলকো জনালোঁ কিন্তু ইয়াৰ পিছত আমি অকণমান সাম্প্ৰতিক যিটো অসমৰ ৰাজনীতি সেই সন্দৰ্ভত অকণমান কথা পাতিম অসম বিধানসভাৰ এগৰাকী জ্যেষ্ঠ বিধায়কক আজিৰ অভিমতৰ আমি অতিথি কৰিছোঁ যিহেতু বিধানসভাৰ অধিৱেশন চলি আছে এতিয়া গতিকে তেনেকুৱা সময়তে তেখেতক আজি অভিমতৰ অতিথি কৰি কিছু কথা তেখেতৰ পৰা জনাৰ চেষ্টা কৰিছোঁ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ যিটো এতিয়া পৰিৱেশ আজিও আমি দেখিছোঁ আপুনিও এটা বিতৰ্কত আজি অংশগ্ৰহণ কৰিছে আপুনি বক্তব্য ৰাখিছে মই দেখিছোঁ আপোনাৰ এই যে 4টা কাৰ্যকালৰ বিধানসভাবিলাক আপুনি দেখিছে আপুনি 3গৰাকী মুখ্যমন্ত্ৰীক এতিয়ালৈকে আপুনি লগ পালে তৰুণ গগৈ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দল হিচাপে AIUDFত আৰম্ভ কৰি পিছত কংগ্ৰেছত দুবাৰ বিধায়ক হৈ ৰাইজৰ দলত যোগদান কৰি এতিয়া অৱশেষত আপুনি তৃণমূল কংগ্ৰেছত যোগদান কৰি আপুনি বিধায়ক হ'ল মই নাভাবোঁ যে আপোনাক তাৰ মানুহে TMCক ভোট দিছে মোৰ নালাগে তাৰ মানুহে শৰ্মান আলীক ভোট দিছে কিছু পৰিমাণে দলৰো প্ৰভাৱ আছে কিছু পৰিমাণে এতিয়া মোৰ কথাটো হ'ল যে আপুনি যে এই 4বাৰৰ বিধায়ক হৈছে অসম বিধানসভাখনৰ পৰিৱেশ ভাল হৈছে
নে একেই আছে নে আগতকৈ বেয়াহে হৈছে আপোনাৰ অভিজ্ঞতাটো কি যোৱা 15 বছৰীয়া অভিজ্ঞতা বৰ বেছি ভাল নহয়, সুখকৰ নহয়। আমি ৰাইজৰ স্বাৰ্থত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰোঁ আৰু গণতন্ত্ৰত বিৰোধী খুব মানে মূল্যৱান। বিৰোধী থাকিলে গণতন্ত্ৰটো শক্তিশালী হয়। যোৱা 15 বছৰে দেখিছোঁ বিভিন্ন সময়ত, নট অল, বহুত মন্ত্ৰী আছে অলপ যিমান পাৰে সঠিকভাৱে উত্তৰ দিবলৈ চেষ্টা কৰে। এনেকুৱা দিন দেখিছোঁ যে এজন মন্ত্ৰীৰ উত্তৰ মিছা বুলি প্ৰমাণ হোৱাৰ লগে লগে তেওঁ বিধানসভাতে ঘোষণা কৰিছে যে এই অফিচাৰজনক মই ছাছপেণ্ড কৰা বুলি ঘোষণা কৰিলোঁ। কিন্তু বেছিভাগ সময়ত দেখা যায় আমাৰ বিষয়াসকল, অফিচাৰসকল, দে টুক দি মিনিষ্টাৰ্ছ ফৰ এ ৰাইট। কাৰণ মন্ত্ৰী বহুতৰে গভীৰ অধ্যয়ন নাই, ভিতৰত বিষয়বস্তু নোসোমায়, অফিচাৰে যি উত্তৰ বনাই দিয়ে তেনেকৈ তেওঁলোকে এছেম্বলিত প্লেচ কৰে। দেট ইজ ভেৰি আনফৰ্চুনেট। আৰু এইটো মই ক'বই লাগিব, বিষয়াসকলৰ বহুত বিষয়া, নট অল, প্ৰায় 67% বিষয়াৰ ঊৰ্ধ্বতালি চৰমসীমা পাইছেগৈ। তেওঁলোকে মন্ত্ৰীবোৰক ভাবে এই বুৰ্ভক এইবোৰে একো নাজানে, আমি যি লিখি দিওঁ হৈ যাব। বুজি পাইছেনে? বিভিন্ন ধৰণে এটা লাইন ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰি। তেওঁলোকে বিভিন্ন নিজৰ ফেভাৰত ইণ্টাৰপ্ৰিটেশ্যন কৰি দি দিব আৰু তেনে ক্ষেত্ৰত আল্টিমেটলি মন্ত্ৰীজনে গালি খাবলগীয়া হয়। মই ভাবোঁ মন্ত্ৰীজনে এনেকুৱা ভুল উত্তৰ, মনে সজা উত্তৰ বিষয়াবোৰে যেতিয়া লিখি দিয়ে তেওঁ অলপ নিগুৰভাৱে চাব লাগে। আৰু যেতিয়া ধৰক আগতে চাবলৈ সময় নাপালেই বিধানসভাত যেতিয়া কথাটো তেওঁৰ প্ৰমাণ কৰি দিয়া হয়, তেওঁ এইটো ইগ' হিচাপে নলৈ এইটো ইনকুৱাৰী কৰি তৎক্ষণাত ইয়াৰ ব্যৱস্থা ল'ব লাগে। কিন্তু দেখা গৈছে যোৱা 15 বছৰে বহু মন্ত্ৰীৰ ক্ষেত্ৰত বিষয়াই যিটো উত্তৰ দিয়ে, হাজাৰ ভুল হ'লেও, হাতী বোলে 4 ঠেঙীয়া নহয় 2 ঠেঙীয়া, তেওঁ 2 ঠেঙীয়া বুলিয়ে কৈ থাকিব লাষ্ট মুহূৰ্তলৈ। এই প্ৰৱণতাটোৱে আচলতে ৰাজ্যৰ ক্ষতি কৰিছে, তাৰোপৰি গণতান্ত্ৰিক প্ৰমূল্যবোধক বহু দুৰ্বল কৰিছে। এইটো মোৰ অভিজ্ঞতা। এইটো প্ৰথম ছেশ্যন পাইছোঁ। এইবাৰ কিন্তু ৰঞ্জিত দাস ডাঙৰীয়া আগতেও অধ্যক্ষ আছিলে, এইবাৰ কিন্তু তেখেত যথেষ্ট মেচিউৰ যেন লাগিছে। তেখেত অসম বিধানসভাৰ একমাত্ৰ ব্যক্তি এতিয়া আমি লগ পোৱা ছেকেণ্ড টাইম অধ্যক্ষ হৈছে। মই আগৰবাৰৰ কথা নকওঁ, এইবাৰ কিন্তু তেখেতৰ বিধানসভা পৰিচালনাটো যথেষ্ট মেচিউৰ বুলি মোৰ গণ্য হৈছে। আজিৰ দিনটোতো হৈছে, হয়, আজিও তেওঁ মই ভাবোঁ খুব নিৰপেক্ষতা তেওঁ প্ৰমাণ কৰিবলৈ ধুনীয়া। ইয়াৰ আগতে 2 দিন আগতে অল পাৰ্টি মিটিং হৈছিলে, তাত মই এই কথাটো উল্লেখ কৰিছিলোঁ যে মন্ত্ৰীবোৰে মিছা উত্তৰ দিলে তাৰ কি ব্যৱস্থা ল'ব। তাৰ পিছদিনাখনে তেওঁ গোটেই অফিচাৰখিনিক লৈ মিটিং কৰি সকীয়াই দিলে যে মিছা উত্তৰ হ'লেও অফিচাৰবোৰৰ এগেইনষ্টত একশ্যন হ'ব। দিছ ইজ এ গুড চাইন। যদি এই ধৰণে অহা 5 বছৰ চলে মই ভাবোঁ ভাল। তাৰ মাজতে শাসক পক্ষৰো আছে, বিৰোধীৰে আছে, দুই এজনে ইজনে সিজনক উত্তেজিত কৰি পৰিৱেশটো নষ্ট কৰাৰ কাৰণে চেষ্টা কৰা দেখা যায়। সেইটো নহ'লে ভাল। এতিয়া মুখ্যমন্ত্ৰী হিচাপে আপুনি একেবাৰে শেষৰটো কাৰ্যকাল তৰুণ গগৈ ডাঙৰীয়াক পালে, তেওঁ 11ৰ পৰা 16লৈকে, তাৰপিছত সৰ্বানন্দ সোণোৱালক পালে, এতিয়া আপুনি হিমন্ত বিশ্ব শৰ্মাক পাইছে। আপুনি সঁচা কথা কওকচোন, আপোনাৰ চকুত তিনিওগৰাকীৰ ভিতৰত কোনজন শ্ৰেষ্ঠ? তেনেকৈ ক'বলৈ অলপ অসুবিধা। মই প্ৰত্যেকজনেৰে যদি আপুনি এলাউ কৰে কি পাইছোঁ মই সেইখিনি ক'ব। সেইটো মই সেইটোকে সুধিলোঁ। তৰুণ গগৈ চাহাবক প্ৰথমবাৰৰ কাৰণে মই চিফ মিনিষ্টাৰ পাইছিলোঁ। ময়ো তেখেতক যথেষ্ট শ্ৰদ্ধা কৰিছিলোঁ আৰু তেখেতেও মোক খুব ভাল পাইছিলে। আনকি মই বিধানসভা তেনেকৈ কোৱাৰ পিছতো যে আপুনি আটাইতকৈ অপদাৰ্থ মুখ্যমন্ত্ৰী, পিছদিনাখন মোক মতাই নি তেখেতে মোক প্ৰশংসা কৰিছিলে, য'ত বৰ ষ্টাডি কৰা ল'ৰা, তুমি আমাৰ দলত আহিব লাগে। মইতো ভয়ে গৈছোঁ যে মোক এৰেষ্ট কৰাই দিব নেকি, মোৰ সমষ্টিৰ মানুহে ভয় খাইছে। চ' চাচ ৱাজ হিজ চিম্প্লিচিটি। তেওঁ খুব সহজ সৰল মানুহ আছিলে। আই ৰেচপেক্ট হিম। তেওঁ কোনো কমপ্লিকেটেড নাছিলে। কিন্তু তাৰ লগতে এটা কথা ক'বই লাগিব, শব্দটো ক'লে অলপমান তেওঁৰ বিদেহী আত্মাই কষ্ট পাব নেকি নাজানো, এই মানুহজনক মই খুব সন্মান কৰিছিলোঁ। তেওঁ অলপ গাঁওবুঢ়া টাইপ আছিলে, বৰ বেছি নোসোমাইছিলে। ভানু থাকোঁতে ভানুৱে চব আৰু তেওঁ কাকো কষ্ট দিয়াৰ মনোভাৱ নাছিলে। যি আহে অকে অকে অকে। কিমান মন্ত্ৰীয়ে তেওঁক ঠগিলে ভাই, কোটি কোটি টকা কমাই ল'লে, তেওঁক ঠগিলে বহুত। একদম ঠিক কথা কৈছে। হি ৱাজ এক্সট্ৰিম চিম্পল মেন। কোনো মানুহকে, আৰু মন্ত্ৰী তৰুণ গগৈৰ দিনত যিসকল মন্ত্ৰী হৈছে দে আৰ ফৰ্চুনেট। এই স্বাধীনতা ক'তো নাপায়, কোনোদিনে নাপায়। এইটো হ'ল তেওঁৰ কথাটো। ছেকেণ্ড সৰ্বানন্দ সোণোৱাল চাহাব এজন মানুহ হিচাপে বহুতে তেওঁৰ বহুত কথা, কিন্তু মোৰ তেখেতৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা। হি ৱাজ অলছ' এ চিমছ টু বি এ ভেৰি অনেষ্ট মেন।
বৰ সৎ মানুহ যেন মোৰ মানে অনুমান হয় দেই, মই নাজানো। আৰু তেওঁ বিজেপিৰ হ'ব পাৰে, ভিতৰত কিন্তু কোনো সাম্প্ৰদায়িক ভাৱ নাই যেন লাগে। উইথ মেলিছ টুৱাৰ্ডছ নান এণ্ড গুড উইল ফৰ অল, এনেকুৱা অলপ মানে মোৰ ভাৱ হয়। কিন্তু তেওঁৰ ক্ষেত্ৰতো এই যে বৰ বেছি ভিতৰত সোমাই কামবোৰ কৰোৱা যে সেই বস্তুটো তেওঁৰো নাছিলে হা। এতিয়া এখেতৰ ক্ষেত্ৰত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত তেখেত অলপ বেলেগ ধৰণৰ। তেখেত হ'ল কি ইমানেই টেলেণ্ট তেওঁৰ মানিব লাগিব হা, ৰাজনৈতিক বিচক্ষণতা মানিব লাগিব, হিউজ। আজিলৈ অসমে পাইছে নাই মই নাজানো দেই। খালি মই সেইকাৰণেই কওঁ যে তেওঁ যদি এই চকীখনৰ প্ৰতি থকা চকুটো অকণমান আঁতৰাই ল'ব পাৰিলেহেঁতেন, তেতিয়া চকীটো আৰু নিগাজিয়ে হ'ব। তেওঁ যদি উইথ মেলিছ টুৱাৰ্ডছ নান এণ্ড গুড উইল ফৰ অল তেওঁৰ গোটেই বুদ্ধিমত্তাটো ব্যৱহাৰ কৰে নহয়, অসম ক'ৰবাত যাব। ইউ কেন ইমাজিন, আই ফিল দেট এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খালি এই চকীখনৰ পৰা চকুটিও আঁতৰাই যে এইবোৰ লেতেৰা কথা ক'লেহে মোৰ চকীটো থাকিব, এইবোৰ নক'লে মোৰ নাথাকে, বৰঞ্চ তেওঁৰ চকীটো আৰু নিগাজি হ'ব। তেওঁ যদি অসমৰ কাৰণে কাম কৰিলেহেঁতেন নহয়, অসম ভাৰতৰ ভিতৰত 1 নম্বৰ হ'বলৈ বেছি বৰ নালাগিলেহেঁতেন। এতিয়াও মই ক'ম, মুছলমানক যে ইমান গালি পাৰিছে, ইমানেই গালি পাৰিছে, এই মুছলমানক তেওঁৰ পক্ষত ল'বলৈ এই দুটামান ভাষণৰহে দৰকাৰ। তেওঁ 126টা MLA পাব যদিহে, কিন্তু তেওঁৰ ভয় এই সাম্প্ৰদায়িক ৰাজনীতি নেখেলিলে মোক বিজেপি বাকী মানুহে ভোট নিদিব নেকি, বুজি পাইছেনে? এইটো হ'ল তেওঁৰ চৰিত্ৰ। এফালে তেওঁৰ ভাল কোৱালিটি নিশ্চিতভাৱে আছে, টেলেণ্ট, মেধা, সাংঘাতিক মেধা, উপস্থিত বুদ্ধি, প্ৰেজেঞ্চ অফ মাইণ্ড। আৰে ভাই সদনত তেওঁ ইষ্টাব্লিছ কৰি দিব পাৰে যে ডাইৰেক্টিভ প্ৰিন্সিপল ফাণ্ডামেণ্টেল ৰাইটতকৈ ওপৰত, নবডি অবজেক্টেড। তেতিয়া দেৱৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ ৰেলপতি, মই তোৰ পিছত বহাম, মই তেওঁক খোজ মাৰি দিলোঁ, কি কয় এইটো আপুনি ধৰক, ডাইৰেক্টিভ প্ৰিন্সিপল কেনেকৈ ফাণ্ডামেণ্টেল ৰাইটতকৈ। তাৰপিছত তেওঁ ধৰিলে, বাট হি ৱেণ্ট টু ছাচ এন এক্সটেণ্ট এষ্টাব্লিছ কৰি দিব পাৰে। ইষ্টাব্লিছ মানে এটা বঙালীত এটা কথা আছে, ডাহা মিথ্যা কথা, মানে হোৱাইট লাই জানিছো। আৰু ইমান কনফিডেণ্টলি ক'ব পাৰে। আমি ধৰক মিছা কথা এটা কওঁ, অলপ মুখমণ্ডলত পৰিৱৰ্তন হয়, ধৰা পৰি যাওঁ, মই ধৰা পৰি যাওঁ দেই, ভিতৰত কিবা এটা থাকে। তেওঁ কিন্তু মই মানিছোঁ ভাই, দেট ইজ অলছ' এ কোৱালিটি। 100% মিছা কথা, ইমান আত্মবিশ্বাসেৰে ক'ব নহয়, চাৰিওফালে থকা 100জনে বিশ্বাস কৰিলোঁ। That is his quality. চেয়াৰমেন আলী আহমেদে খুব ইণ্টাৰেষ্টিং কথা কেইটামান কৈছে। আপোনাৰ কথাখিনি 100% সঁচা। আপুনি তৰুণ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত যিটো কৈছে একদম সঁচা কথা কৈছে। তেখেতে একো বেয়া নাপায়, গাঁওবুঢ়া বুলি আপুনি যিটো শব্দ কৈছে, অসমৰ মানুহে দেখি থৈছেতো, তেখেত সঁচাকেই অলপ তেনেকুৱা প্ৰকৃতিৰ আছিল। সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে, তেখেত সেই ওপৰে ওপৰে থকাৰ কাৰণেতো তেওঁ এতিয়া 5 বছৰ থাকিয়ে তেওঁ মানে আঁতৰিবলগীয়া হ'ল। তেওঁ সেই ভিতৰত চাগে যিধৰণে সোমাব লাগিছিল নোসোমালে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত আপুনি যিটো কৈছে একদম সঁচা কথা কৈছে। তেওঁ সমান বিচক্ষণ, তেওঁ সমান একদম নলেজেবল, সকলো বাক পদুতাৰ পৰা আৰম্ভ কৰি যিখিনি কৈছে। আৰু চকীখনৰ কথাটো মিছা বনাই দিয়াটোতো ধেমালি কোৱালিটি নহয় দেই, মই নোৱাৰোঁ। মই আৰু এটা আপোনাক উদাহৰণ দিওঁ, যেতিয়াই যে কালৈ আন্দোলন হ'ল, গোটেই অসমে ভাবিছিলে উৰি যাব আৰু, হয়নে কথাটো? হয়। তাৰে 15 দিনৰ ভিতৰত উজনিৰ পৰা যি ধৰণে তেওঁ পইচা দিয়া নহওক, যিয়ে নহওক, গোটেই পৰিৱেশটো চেঞ্জ কৰি দিলে নহয়। দিছ ইজ হিজ কোৱালিটি। ৰাতিক দিন বনাই দিয়ে, দিনক ৰাতি বনাই দিয়ে। ঠিক আছে, আই চেলিউট হিম ফৰ দিছ কোৱালিটি। আমি নোৱাৰোঁ। 14-15 বছৰমানৰ আগতে মই ৰাজহুৱাকে এটা কথা মই নিজেও কৈছিলোঁ যে অসমখনৰ চেহেৰা সলাই দিব পৰাকৈ অসমত যিকেইজন মানুহ আছে বিভিন্ন ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত মই হিমন্ত বিশ্ব শৰ্মাৰ নামটো লৈছিলোঁ, 100%। সাংস্কৃতিক ক্ষেত্ৰত মই জুবিন গাৰ্গৰ নামটো লৈছিলোঁ, আৰু সামাজিক ক্ষেত্ৰত বিশেষকৈ তেতিয়ালৈকে ৰাজনীতিলৈ অহা নাছিল, মই অখিল গগৈ ডাঙৰীয়াৰ নামটো লৈছিলোঁ। মই কৈছিলোঁ এই 3জন মানুহে অসমৰ চেহেৰা সলনি কৰি দিব পৰা অসমত 3জন মানুহ আছে, এজন হিমন্ত বিশ্ব শৰ্মা, আনজন জুবিন গাৰ্গ, আৰু আনজন অখিল গগৈ। আৰু সেইটোক এতিয়াও আপুনি চাগে ছ'চিয়েল মিডিয়াত কেতিয়াবা দেখিব যে এইটো মানুহে কেতিয়াবা উলিয়াই পেলাই আকৌ ভাইৰেল কৰি থাকে। বহুত বছৰ আগতে কৈছিলোঁ, আৰু এতিয়াও আপুনি সেই কথাটোৱেই কৈছে হিমন্ত বিশ্ব শৰ্মাৰ। মই সেই বিচক্ষণতাটোৰ কাৰণেই তেনেকৈ কৈছিলোঁ। তাৰপিছত তেখেতৰ যিবিলাক বেয়া লগা কথা সেইবিলাকৰ মই বিৰোধিতা কৰোঁ, ভালটোক ভাল বুলি কওঁ। এই যে আপুনি ক'লে তেওঁ চকীখনৰ যদি মুখটো এৰি পেলাই যদি বেলেগ ধৰণে চকীখন তেতিয়া বেছি স্থায়ী হ'লহেঁতেন, সঁচা কথাই কৈছে আপুনি সেইটো। 2 নম্বৰ কথা, আপুনি যে কৈছে যে তেওঁ অসমত একমাত্ৰ ব্যক্তি, 126জন তেওঁ জিকাই আনিব পৰা কেপাচিটি আছে, মাইনৰিটি মানুহ তেওঁক ভোট দিব, এইটোও সঁচা কথা।
যে আজি যদি তেওঁ Yes. কিবা কাৰণত যদি তেওঁ ট্ৰেকটো চেঞ্জ কৰে মাইনৰিটি মানুহৰ ভোট ল'ম বুলি যদি তেওঁ লাগি যায় চেঞ্জ নকৰিলেও দিব বিজেপিত থাকি বিজেপিলৈ কনভাৰ্ট কৰিব পাৰিব যদিহে খালি মই সেইটোকে ক'লো মই দল চেঞ্জ কৰাৰ কথা কোৱাই নাই হয়, মই কৈছো যে বিজেপিত থাকিও তেওঁ যদি Yes, ট্ৰেকটো yes, চেঞ্জ কৰে মানে yes. যিটো এতিয়া হিন্দু মুছলিম হৈ আছে Yes, yes. সেইটো যদি তেওঁ সলনি কৰে Yes. তেতিয়াহ'লে তেওঁ একমাত্ৰ ব্যক্তি যে তেওঁ মাইনৰিটি মানুহৰ ভোট আদায় কৰি দিব পাৰিব Yes. সেইটো কেপাচিটি তেখেতৰ আছে হয়। এতিয়া কথাটো হ'ল সেইটো কাম তেওঁ আপুনি কোৱাৰ ধৰণে ক'ৰবাত হয়তো কৰাত অকণমান অসুবিধা আছে হয়। কাৰণ তেওঁ ওপৰত আৰু মুৰব্বী আছে ডেমোচেলছ ক্লক হয় নহয় বহুত হয়, সেইটো হয়। তেওঁ যদি মুৰব্বী হ'লহেঁতেন Yeah. তেওঁ এইটো কৰি দিলে বুট সেইটো হয়। খাটাং কৰি দিলেহেঁতেন এইটো আপুনি তাত কোনো ডাউট নাই হয়। এতিয়া মোৰ কথাটো হ'ল এই যে আপুনি যিটো কথা ক'লে যে কমিউনেল কথাবোৰ তেওঁ বহুতকৈ কয় মাইনৰিটি মানুহৰ বিৰুদ্ধে ইমান বেয়াকৈ কয় আজি অসমৰ যিটো ৰাজনীতি হিন্দু মুছলিম মোটামুটি বিজেপিৰ সোণোৱালৰ দিনত আপুনি যিটো ক'লে যে তেওঁ তেনেকুৱা কমিউনেল কথা নকৈছিল ভদ্ৰলোক কিন্তু এখেতে পূৰা কয় হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি আৰু সৰ্বানন্দ সোণোৱালৰ ৰাজনীতিৰ মাজত বহুত পাৰ্থক্য আছে হিমন্ত বিশ্ব শৰ্মাই আপুনি কা আন্দোলনৰ কথা যিটো ক'লে তেওঁ সদায় এগ্ৰেছিভ খেলে এতিয়া বিশ্বকাপ ফুটবল হৈ আছে আমি দেখোঁ যে কোনোবা এটা দলে পূৰা অফেন্সিভ খেলিছে আৰু আন এটা দলে আকৌ সম্পূৰ্ণৰূপে ডিফেন্সিভ খেলিছে সৰ্বানন্দ সোণোৱালে জীৱনত তেনেকৈ এগ্ৰেছিভ খেলাই নাই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থাকোঁতেও সেই এগ্ৰেছিভ খেলে এতিয়া বিজেপিত থাকোঁতেও ফুল তেওঁ এগ্ৰেছিভ হয় এই আজিৰ যিটো হিন্দু মুছলমানৰ ৰাজনীতি ইয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা দায়ী নে আন কোনোবা দায়ী এইটো এটা তাল কেতিয়াও নাবাজে দুইটা তালে থাকিব লাগিব এতিয়া ধৰক কিছুমান কথা মই অলপ দূৰে দূৰে ক'ব খুজিছোঁ ৰাস্তাত নামাজ পঢ়া কি দৰকাৰ কিবা দৰকাৰ আছেনে এইটোৰ মছজিদত পঢ়া নিজৰ নিজৰ মছজিদত পঢ়া তুমি গৰুটো কাটিবা বেলেগৰ চেণ্টিমেণ্টত যাতে আঘাত নাপায় কাটা তুমি নিজৰ ঘৰত কাটা অলপ লোক থাকে অলপ মিক্স এইবোৰ দৰকাৰ নাছিলে নহয় হয়নে কথাটো একদম সেইকাৰণে মই ভাবোঁ দুয়োটা পক্ষই দায়ী আছে চবে আত্মমন্থন কৰিব লাগে মইতো এইকেইদিন সংখ্যালঘু অধ্যুষিত মুছলমান মোৰতো তাত চব মুছলমানে কৈছোঁ আৰু যিটো কথা কোনোদিন কোনো পলিটিচিয়ানে ক'বলৈ সাহস নকৰে সেই কথাবোৰ মই কৈ আছোঁ যোৱা 10 বছৰ যে মুছলমান সমাজ এনেকৈও কৈছোঁ আনকি যে মুছলমান জনগোষ্ঠী আটাইতকৈ অসৎ জনগোষ্ঠী এইটো কৈছোঁ মই যদিও এইটো অলপ আৱেগত কৈছোঁ তেতিয়া মুছলমান মানুহখিনি গালি পাৰিবলৈ মই কৈছোঁ যে কাম টু দ্য ৰাইট ট্ৰেক ৰাইট কথা কৈছে আপুনি ৰাইট ট্ৰেকত আহক এই যে ঘোষ খোৱা সুদ খোৱা মদ খোৱা ভাং খোৱা অমুক খোৱা তমুক এইবোৰ বাদ দিয়ক চুৰি কৰা ডকাইতি কৰা আপোনাৰ এনেকুৱা এগ্ৰেছিভ মাটি এতিয়া ধৰক বহুত হয় ভূমিহীন মানুহ আছে তেওঁলোকে ক'ৰবাত বহিছে পেটৰ কাৰণত ভাল কিন্তু তাৰ লগতে এইটোও স্বীকাৰ কৰিব লাগিব যে কাৰোবাৰ ক'ৰবাত মাটি আছে তৎসত্বেও মাটিৰ প্ৰতি অলপ লোভ বেছি কৰিছে আমি এতিয়া ইছলামত আছে স্বদেশ প্ৰেম ইমানৰ অংগ আপুনি যদি নিজৰ দেশখনক ভাল নাপায় আপোনাৰ ইমান মানে হ'ল কি আপোনাৰ ইছলামৰ প্ৰতি যি বিশ্বাস আল্লাহৰ প্ৰতি যি বিশ্বাস এইটো পূৰ্ণ নহয় আপুনি আল্লাহৰ প্ৰতি সৃষ্টিকৰ্তাৰ প্ৰতি বিশ্বাসটো আল্লাই কৈ থৈছে যে এইটো পূৰ্ণতা পাবলৈ হ'লে তুমি তোমাৰ দেশখনক ভাল পাব লাগিব চব ডাঙৰ কথা ডাঙৰ এই আছে এইটোৰ কনটেশ্যন ঠিক তেনেকৈ প্ৰফেট নবী কৰিম সাল্লাল্লাহু আলাইহি ইছলামে কৈ গৈছে যে তুমি যি দেশলৈ যোৱা সেই দেশৰ বায়ু পানী সেৱন কৰি সেই দেশখনক আপোন কৰি ল'বা আৰু আছে তেওঁৰ বাণী যে তুমি য'ত থাকা তাৰ চুবুৰীয়া মানুহৰ প্ৰতি দায়িত্ব কৰ্তব্য অপৰিসীম এতিয়া সংকীৰ্ণ স্বাৰ্থত চুবুৰীয়া মানে মোৰ কাষৰ ঘৰটো বহল অৰ্থত চুবুৰীয়া মানে মোৰ ৰাজ্যবাসী মোৰ দেশবাসী একদম মানে মোৰ এতিয়া প্ৰফেটে কৈছে যে তুমি ভালকৈ পায়স পোলাও খাই শুই থাকিলে আৰু তোমাৰ কাষৰ মানুহজন হিন্দু আৰু মুছলিমৰ যিয়ে নহওক তোমাৰ কাষৰ মানুহজন নাখাই থাকিলে তুমি গোটেই দিন আল্লাহৰ কাৰণে প্ৰেয়াৰ কৰি থাকা একচেপ্ট নহয় ইউ আৰ নট এ মুছলিম মানে মই মানুহ হিচাপে কাষৰ ওচৰ চুবুৰীয়া মানুহবোৰৰ প্ৰতি যি দায়িত্ব কৰ্তব্য সেইটো মই পালন কৰিব লাগিব মুছলমানে এইটো বহু পৰিমাণে পাহৰি গৈছে মইতো ভাবোঁ যে নামাজ ৰোজা অনলি এ স্মল পাৰ্ট অফ ইছলাম এই যে মানৱতা হিউমেনিটি এজনে আনজনৰ প্ৰতি কৰিব লগা দায়িত্ব কৰ্তব্য
সৎ জীৱন যাপন এইবোৰ মুছলমানে পাহৰি যোৱা কাৰণে মোৰতো ভাৱ হয় সৃষ্টিকৰ্তাই অলপমান বিজেপি নামৰ শক্তিটোক পঠিয়াই দিছে মুছলমানক অলপ চাবুক মাৰিবলৈ যে তহঁত অলপ ৰাইট কটা দিছ ইজ মাই ফিলিং হা আচ্ছা মই সেই মানুহখিনিকো কওঁ সেই মানুহ মানে ময়ো সেইটোৱে মানুহ আপোনালোকে সকলোৱে এবাৰ ৰাতি হোৱাৰ আগতে অলপমান আত্মসমালোচনা কৰিব যে আমি ক'ৰবাত ভুল কৰিলোঁ নেকি হে আল্লাহ হে ভগৱান আমাক কিয় শাস্তি দিছা ইমান কিয় গালি খাইছোঁ হা ক'ৰবাত আমাৰ নিজৰ ভুল আছে নেকি অকণমান আত্মসমালোচনা কৰিব তো সেইকাৰণে কৈছোঁ দুয়োফালে দুখ আছে এটা তাল নাবাজে দুয়োটা কমিউনিটিয়ে আৰু আমাৰ ধৰক মূলসুঁতিৰ মানুহে কওক এই মানুহখিনি অলপ বেছি সচৰল হা মোৰ যিটো উপলব্ধি বুজি পাইছোঁ ইয়াৰ অসমৰ মানুহ মুঠেও সাম্প্ৰদায়িক নাছিলে মুঠেও এইবোৰ ভাবেই নাছিলে ভাই কিন্তু এই বিজেপি আহি দে আৰ কেৰিড এৱে বাই দি হিন্দুত্ব দে আৰ দিলত নাই এওঁলোকৰ এই সহজ সৰল মানুহ উটুৱাই লৈ গৈছে শুভবুদ্ধিৰ দুয়োফালেই উদয় হওক আমি আকৌ ভালদৰে অসমখনক আগবঢ়াই আপোনাৰ চক আপুনি এতিয়া বেয়া নাপাব মই কোৱাৰ কাৰণে মানে বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি এষাৰ কথা আছেতো অভিজ্ঞতাই মানুহক শিকায় মই ভাবোঁ চাগে আপুনি শৰ্মান আলী আহমেদো এতিয়া সেই অভিজ্ঞতাৰ শিকনিত চাগে আপুনি আজি আপোনাৰ মুখেদি এইখিনি কথা ওলাইছে মই কিয় কৈছোঁ এতিয়া আপুনি ক'লে যে বিজেপি অহাৰ কাৰণে এতিয়া এনেকুৱা হৈ গ'ল বুলি কৈছে মানুহখিনি কমিউনেল নাছিল অসমীয়া মানুহ এনেকুৱা ইমান হিন্দু মুছলিম এইবিলাক নাছিল বিজেপি অহাৰ কাৰণে এনেকুৱা হ'ল বুলি কৈছে মই এতিয়া আপোনাক ওলোটাকে কওঁ বিজেপি অহাৰ কাৰণে নহয় তাৰ মূল যত কুটৰ ঘাই আপোনালোক আপুনি বদৰুদ্দিন আজমল আপোনালোক কেইজনমান মানুহ আপুনি ইমান এইখিনি চিন্তা কৰা মানুহজনে আপুনি কিয় ধৰ্ম নিৰপেক্ষ দল এটাত আপুনি যোগদান কৰি ৰাজনীতি নকৰিলে আপুনি 2011 চনত আপুনি কংগ্ৰেছ চৰকাৰ আহিব বুলি জনাৰ পিছতো আপুনি কি কাৰণে আপুনি AIUDF দলৰ আপুনি তাত আপুনি অংশগ্ৰহণ কৰিলে কি কাৰণে আপুনি তেতিয়া অসম গণ পৰিষদত যোগদান নকৰিলে বা কি কাৰণে আপুনি কংগ্ৰেছত যোগদান নকৰিলে আপুনি বা বিজেপি পাতাত জিকিব নোৱাৰে বেলেগ কথা ভেৰি গুড কিন্তু আপুনিতো অসম গণ পৰিষদতো আপুনি আব্দুল জব্বৰ আলী আকবৰ মিয়া শহীদুল আলম চৌধুৰী এইবিলাক মানুহ বা মই মইদুল ইছলাম বৰাৰ কথা নকলোৱেই তেওঁ কমলপুৰৰ পৰা জিকি আহি মন্ত্ৰী হোৱা মানুহ প্ৰফুল্ল মহন্তৰ দিনত কিন্তু আলী আকবৰ মিয়া আব্দুল জব্বৰ এইবিলাকতো মন্ত্ৰী হৈছে অগপৰ প্ৰফুল্ল মহন্তৰ মন্ত্ৰীসভাত এতিয়া মোক ক'বলৈ দিব এতিয়া আপুনি তেনেহ'লে সেইটোকে ক'লো আপুনি বিজেপিক দোষাৰোপ কৰিছে মই কৈছোঁ আপোনালোক AIUDF যেতিয়াৰ পৰা মাইনৰিটি মানুহখিনিক লৈ পেলাই যেতিয়া আপোনালোকে ৰাজনীতিটো কৰি দিলে আপোনালোকৰ কথা যেতিয়া আপোনালোকে এককভাৱে ভাবি ল'লে ডেফিনেটলি হিন্দু মানুহ ক'ৰবাত শংকিত হৈ গ'ল আৰু তাৰ সুযোগটো হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহে খুব সুখভাৱে মন কৰি আছিল ক'ত খালী ঠাই হৈ আছিল আৰু খালী ঠাইটো তেওঁ কেপচাৰ কৰিছে আপুনি এতিয়া নিজক দায়ী বুলি কয় নকৰে আজমল দায়ী হয় নহয় একদম নহয় আপোনালোকৰ পাৰ্চেপশ্যন ভুল এতিয়া AUDFটো মই AUDFক বেয়া পাওঁ দেই মই AUDFত আৰু আজি বেয়া পাওঁ নাই 14 চন যেতিয়া AUDFত সোমাইছোঁ তেতিয়া AUDFৰ নেতৃবৃন্দৰ লগত মোৰ মনোমালিন্য হৈছে আৰু মোক ছাছপেণ্ড কৰিছে প্লিজ লিচন কিন্তু AUDF আজিও মই কওঁ সাম্প্ৰদায়িক মুঠেও নহয় মই AUDFক সাম্প্ৰদায়িক বুলি ভাবি পেলাই বেয়া পোৱা নাই মই AUDFক বেয়া পাওঁ মাত্ৰ এইটো কাৰণেই যে আজমল চাহাবে মই যেতিয়া দেখিলোঁ ক'ৰবাত বিজেপিক সাৰ পানী দি জীয়াই ৰাখিব খোজে তেতিয়া মই আজমল চাহাবক বেয়া পাইছোঁ আৰু সেইদিনাৰ পৰা মই AUDF ত্যাগ কৰিছোঁ কিন্তু AUDF আজিও সাম্প্ৰদায়িক ক'ৰবাত পৰিচয় দিছে বুলি মই নাভাবোঁ AUDFে কেতিয়াও হিন্দু মুছলমান ভাগ কৰি কথা নকয় আজিও আজমলৰ শিক্ষানুষ্ঠানত যাওক দুইটা ধৰ্মৰ মানুহ আছে আজমল নিজেও সাম্প্ৰদায়িক নহয় একদম নহয় সাম্প্ৰদায়িক বুলি কোৱাটো একদম ভুল AUDF সাম্প্ৰদায়িক নহয় AUDF এজন হয় এটা ধৰক আপুনি যদি ভাবি লৈছে যে আজমলজনক মই টাৰ্গেট কৰিছোঁ আপুনি ভুল ভাবিছে মই তেখেত সম্প্ৰদায়িক বুলি মই কোৱা নাই মই কৈছোঁ যে তেওঁ AIUDFৰ মুৰব্বী হৈ পেলাই AIUDF দল গঠন কৰিলে AIUDF দল আপোনালোকৰ যিখন গঠন কৰাৰ যিখন প্ৰথম সভা যিখন এজেণ্ডা ওলাইছিল হয় তাত কি কথা লিখা আছিল এতিয়া চাওক মোক কথা AUDFৰ 2-4টা বক্তব্য 2-4জন নেতাৰ অলপমান ঠিক হোৱা নাই বুলি মই ভাবোঁ লুঙি টুপিত চৰকাৰ হ'ব এনেকুৱা কথাবোৰ তেওঁলোকে সেইটো বাদ দিয়ক মই কৈছোঁ যে যিখন দল গঠনৰ কাৰণে যিখন তেখেতসকলে প্ৰথম প্ৰস্তুতি যেতিয়া চলাইছিল আৰু যিখন প্ৰথম লিফলেট বিলাইছিল সেই লিফলেটখনত দলটো গঠন কৰাৰ মূল ইছ্যুটো কি বুলি কৈছিল IMDT বাতিল বুট হয় না নেকি মই ইমান ভালকৈ নাজানো মই দেৰিকৈ আচ্ছা হয় এইটো অৱশ্যে ঠিক হা
যে আজমল চাহাবৰ দৰে যেতিয়া এজন মানুহে এটা দল খুলিলে বেছিভাগ মুছলমান তেতিয়া উজনি বা সেইফালৰ মানুহেও ভয় খালে যে মুছলমানের এখন ৰাজত্ব মই আপোনাক সেইটোকে কৈ আছো যে অসম চুক্তিৰ মানে অসমীয়া মানুহৰ মই আপোনাক সেইটোকে কৈ আছো ভেৰি গুড তেতিয়াহ'লে সেই পৰিৱেশটো কোনে সৃষ্টি কৰিলে অ'কে মোক কথাখিনি এতিয়া ক'বলৈ দিয়ক মই তাত কিয় গ'লোঁ মই তাৰ লগতে এইটো স্বীকাৰ কৰি লওঁ 2016 চনত 11 চনত যে কংগ্ৰেছ আহিলে পাৱাৰত সেইবাৰ আজমল চাহাবৰ ডাঙৰ ফটো এটা এই আপাৰ আছামৰ বিভিন্ন ঠাইত এইটো লগোৱা হৈছিলে মানে এনেকুৱা এটা ফটো আছিলে মানে তোমালোকে যদি আমাক ভোট নিদিয়া চাবা কোন আহি আছে চ' য়েছ that situation existed. সেইটো আপুনি কৈছে যদি ইমান ফৰক পৰা নাছিলে কাৰণ থাৰ্ড টাইম তৰুণ গগৈ ডাঙৰীয়াই 78 সিট সৰ্বাধিক সিট লৈছে তিনিটা কাৰ্যকালৰ আটাইতকৈ বেছি সিট 78 সিট লৈছে আপুনি হিচাপ কৰক এইটো 2006 মই অলপ ভাবো তেনেকৈ সেইটো নহ'ব পাৰে এতিয়া বদৰুদ্দিন বুলি কোৱা ডাইলগটো তেওঁ কেতিয়া কৈছে কওক কেতিয়া কৈছে মোৰ চনটো মনত নাই 2011 ইলেকশ্যনৰ আগত নেকি নাই কোৱা 2006 কৈছে তেখেতে 6 কৈছিলে এআইইউডিএফ গঠন হৈছে 2005 গঠন হৈ যেতিয়া কংগ্ৰেছক যেতিয়া আজমলে সমালোচনা কৰিছে বুজিছে যে মাইনৰিটি মানুহক অকল ভোট বেংক হিচাপে কংগ্ৰেছে ব্যৱহাৰ কৰাৰ বিৰুদ্ধেও যেতিয়া তেখেতে কথা কৈছে তাৰপিছত তেতিয়া মানে মাইনৰিটি মানুহৰ সংঘাতৰ সময়ত 2006 চনত হুইজ বদৰুদ্দিন বুলি তৰুণ গগৈয়ে প্ৰশ্ন কৰিছে বুজি পালে প্ৰথম কথা হ'ল আজিও মই আজমল চাহাবক সাম্প্ৰদায়িক বুলি নাভাবোঁ তেওঁৰ দলটোকো সাম্প্ৰদায়িক বুলি নাভাবোঁ কিন্তু হয় কিছুমান কথা বাৰ্তাই আচাৰ আচৰণে বিজেপিক সহায় কৰা এইটো প্ৰতিফলিত হৈছে